সমস্যা হৈছিল এই মিনিষ্ট্রি আহিছিল ব্রেনৰ প্ৰব্লেম আছে কিমান দিন ধরে আপনার এই ব্রেনৰ প্ৰব্লেম আছে 3 মাস হইছে 3 মাস তার পিছত ধরবা নরা রাখা নরা হইছে ধরিব নরা হইছে রাখা নরা হইছে 3টে দিন আমি ভাত সাত খাবা নাপাই ইমান কষ্ট দিছি আর যেন পাই এতে মারিহি আৰু এতে মারি দে তার পিছত আমি ইফালে ইয়াতে আসি ভালো হইছে প্রভু যীশুর ওচৰত ইয়াতে আনার পিছতে আপনার ভাল হইছে ভাল পাইছি ভালো হইছে যীশু প্রভু এটা ইয়াতে আহার পিছত আপনার সম্পূর্ণরূপে ভাল হইছে এটা যতে ততে দরভরা নকৰে নাই এটা তেও কোনে ভাল কৰিছে ভালো হইছে এটা তেও কোনে ভাল কৰিছে প্রভু যীশুই ভাল কৰিছে প্রভু যিশুৱে ভাল কৰিছে আপোনালোকে যে বিশ্বাস কৰিছে প্রভু যিশু বিশ্বাস কৰিছে অন্তৰ আত্মা প্রভু যীশু পঠাই দিছে তেতিয়াহ'লে আপুনি প্রভু যিশুক কোটি কোটি ধন্যবাদ দিয়ক ধন্যবাদ প্রভু যীশু আপুনি এই কাঞ্চন বড়ো মিনিষ্ট্রিত কি সমস্যা লৈ আহিছিল মোৰ সমস্যা বহুত আছিল মাথা ঘূৰণি হাই বিপি থাইৰয়ড আৰু ই পিঠি সব শৰীৰে বিষ আছিল আৰু আঁঠু থাকবা নৰা থিয়া যিবা নৰা এনেকুৱা অৱস্থা হৈছিল মোৰ আপুনি আগে পিছে ডক্টৰক দেখাৱা নাই নে দেখাইছিল কিমান বছৰ ধৰি এনেকুৱা বেমাৰ হৈ আছে শৰীৰ বিষটো ইমান হোৱা নাই এই মাথা ঘূৰণি প্ৰেছাৰ এইটো বহুত বছৰ হ'ল 10 বছৰমান হ'ল 10 বছৰ আৰু খাৱা লোৱা বিৰাট শান্তি পাইছোঁ আপোনাক যেতিয়া ইয়াতে আহাৰ লগে লগে যেতিয়া আপুনি ইয়াতে আহিছে তেতিয়া আপোনাক এটা সম্পূৰ্ণৰূপে এটা সুস্থ হৈ গৈছে সুস্থ হৈছে এটা খাব লব কৰিব পাৰিছে যি খালিও তাৰমানে হজম কৰিব পৰা হৈছে আগতে হজম কৰিব পৰা নাছিল আৰু যি ধন্য পাইছোঁ মই যোৱা ৰবিবাৰে এই পিঠিৰ বিষ আৰু আঁঠুৰ বিষ কমপ্লিট ক'ত গেল বুলি ভাবি আছোঁ মই গতিকে এইটো ঈশ্বৰে কাৰণে এইটো আজি ক'বা বিৰাট ইচ্ছা লাগছে মোৰ তেতিয়াহ'লে আপুনি প্ৰভু যীশুক কোটি কোটি ধন্যবাদ দিয়ক প্ৰভু যীশু ধন্যবাদ কোটি কোটি ধন্যবাদ মোৰ অন্তৰ আত্মাৰ পৰা ধন্যবাদ প্ৰভু যীশু হালেলুয়া হালেলুয়া এই ভণ্টিজন হাছৰ পৰা আহিছে তেখেতৰ বহুত সমস্যা আছিলে তেখেতৰ ব্লাডটো কমি গৈছিল 8 পইণ্ট হৈছিল 8 লৈ কমি আহিছিল ব্লাডটো আৰু চকুৰে দেখা পাব নোখোজে চকুৰে আৰু মূৰটো খুব ঘূৰাই আৰু কি আছিল কাণবিলাক খুব আৱাজ কৰে আৰু কি সমস্যা আছিল বুকত শব্দ উঠি থাকে ইয়াতে ধাক্কা মাৰি থাকে এই বুকত বেহুচ বেহুচ হৈ থাকে বেহুচ কেটে ডক্টৰ তাতে বহুত কি কৰিছিলে চিকিৎসা কৰিছিলে ডক্টৰ তাতেও চিকিৎসা কৰিছিল কোনো ৰিজাল্ট নাই ভাল পোৱা নাছিলে ডক্টৰ তাতে চিকিৎসা কৰিও বহুত ট্ৰিটমেণ্ট কৰিও তেখেতে এই সমস্যাৰ পৰা উদ্ধাৰ পোৱা নাছিল তাৰ পিছত এই মন্দিৰৰ বিষয়ে গম পাই মন্দিৰত আহিলে আহাৰ পিছত আজি তেখেতে কোৱা মতে তেখেতৰ ব্লাড ফুল হৈছে মূৰ ঘূৰা চকুৰে নেদেখা একো নাই সবখিনি দেখা পায় বেমাৰো এতিয়া নোহোৱা হৈছে এতিয়া নাই खोनासं মই बर'जों बुंनि बिनाव आगोलो बेमारा खर' गिदिंनाय थैया खमायदोंमोन ओइदालागै फैदोंमोन दै ओमफ्राय खेब्रै खेबबा गोलैदों बियो ओमफ्राय थद गैया जानानै थायो खर'आ गिदिङो बिखाया गुल्लुब गुल्लुब मावबाय थायो थब थब मावबाय थायो थिग बेफोरबायदि जाबाय थायोमोन नंगौना बेफोर आं बुंनाया नंजोबगौना बेनिफ्राय नोङो डाक्टरजोंबो बहुत चिकित्सा खालामदों चिकित्सा खालामनाय उनावबो नों फाहामनो हायाखै ना गासिबो जेब्ला नोङो मन्दिरखौ मोनथिबाय मोनथिनानै फैबाय फैनाय उनाव दाय नोंनि गासिबो बेमारानो नोंनि सोलेराव गैला नंगौना नङा गैला खननैसो फैनायावनो मोजां मोनखादों खेबनैसो फैनायावनो बेमारनिफ्राय उद्धार मोनबाय प्रभु जिसु नोंखौ प्रभु जिसु आं नोंखौ हाजासे हामबाय होबाय आमेन ওদিকে দেখো আচ্ছা কি সমস্যা আসাল
আছে কাকলের বিষ ঠ্যাঙ্গের বিষ সব বিষ করে আগে আগতে চিকিৎসা কৰা নাছিল চিকিৎসা করছি মেলা বেজি নিছি মেলা বিজি হৈছে ভালে পোৱা নাই অহন এতিয়া কি ইয়াতে প্ৰাৰ্থনা কৰাৰ পিছত গ্ৰুপ প্ৰাৰ্থনা কৰাৰ লগে লগে এই বিষবিলাক চলি আছিল না এতিয়া লগে লগে ভাল পাইছে ভাল পাইছো একদম লগে লগে প্ৰভু যীশু তোমাক ধন্যবাদ দিছো তোমাক ধন্যবাদ দিছি হালেলুয়া হালেলুয়া সমস্যা তোমাৰ সানাই ছিল দং হাতাই সানাनै खर साबाय थादोंमोन लाखिनानैबो आं बिराद इसोरखौ गाबज्रियो आरो प्रार्थना जाबाय थानायाव अत्यन्त सादोंमोन आरो ओमफ्राय जादों गावनो दा हामलांबाय आरो दा थारमाने दायो नों आगोल चिकित्सा खालामनाय सानाय सुनाय डाक्टरनाव थाङाखैना ओमफ्राय दायो नोङो दायो मन्दिराव फैनानै नोंनि जेब्ला ग्रुप प्रार्थना जाबाय दंमोन बे ग्रुप प्रार्थनायाव माया जेब्ला प्रार्थना खालामबाय दंमोन बे टाइमाव नोंनाव बिराद साबाय दंमोन खर' मोदोम माखासे साजोबबाय दंमोन एकदम थानाय बायदि गोबालो गोबालो मोनलायदोंमोन ओमफ्राय जेब्ला प्रार्थना जोब्बाय ओमफ्राय लोगो लोगो माने नोंनि सानायानो सेस खर' सानायानो गैला लोगो लोगोनो তো মনত ৰাখিব তেখেতৰ অত্যন্ত মূৰত বিষ আছিল থাকিব নোৱাৰে যেতিয়া গ্ৰুপ প্ৰাৰ্থনা চলি আছিল সেই সময়তো আছিল যেতিয়া গ্ৰুপ প্ৰাৰ্থনা হৈ গ'ল হৈ যোৱাৰ পাছতে এই প্ৰাৰ্থনাটো কৰাৰ পিছতে লগে লগে বিষ বেদনাটো লগে লগে গায়ব হৈছে না হালেলুয়া হালেলুয়া এই সমস্যালৈ আমাৰ কাঞ্চন বৰুৱা মিনিষ্টাৰ আহিছে সম্পূৰ্ণৰূপে ভাল পাইছে কিমান বছৰ ধৰি আপোনাৰ এই গেষ্ট্ৰিক আলচাৰ আছে 13 বছৰ আপুনি আগতে ডক্টৰক দেখুৱা নাই এতিয়া ঈশ্বৰে আপোনাক ভাল কৰিছে তেতিয়াহ'লে আপুনি ঈশ্বৰক প্ৰভু যীশুক আপুনি কৰিব কি সমস্যা আছে গোল ব্লাডাৰৰ পাথৰ আছে আপুনি ডক্টৰক দেখাইছিলে দেখাইছে ডক্টৰে কি কৈছে আপোনাক গোল ব্লাডাৰৰ পাথৰ আছে বুলি কৈছে ডক্টৰৰ ওচৰত আপুনি ট্ৰিটমেণ্ট কৰাতে ডক্টৰে ভাল কৰিব পৰা নাই আপুনি আৰু ক'ত ডক্টৰক দেখাইছে এক জায়গাতে ডক্টৰক দেখাইছে পিছত এতিয়া আপোনাৰ কি হৈছে ইয়াতে যেতিয়া আমাৰ এই কাঞ্চন বৰুৱা মিনিষ্টাৰ যেতিয়া খবৰটো পাই আপুনি যেতিয়া ইয়াতে আহিছে এটা ভাল এতিয়া যিশুৱে ভাল কৰিছে আপুনি এতিয়া ক্লিয়াৰ ৰূপে সুস্থ হৈছে তেতিয়াহ'লে আপুনি প্ৰভু যীশুক কোটি কোটি ধন্যবাদ প্ৰভু যীশুক কোটি কোটি ধন্যবাদ হালেলুয়া এনে কি সমস্যা লৈ আপুনি মন্দিৰত আহিছিল মানে আমি ঈশ্বৰৰ আশীৰ্বাদে আহিছো যে মোৰ বেমাৰটো আছে বেমাৰটো ভাল হ'ব লাগে কি বেমাৰ আছিল আপোনাৰ আমাৰটো সুগাৰ আছিল তাৰ পিছত ভাল হৈছো সুগাৰ আছিল আপোনাৰ এতিয়া টিউমাৰটো গুচি গ'ল এতিয়া সুগাৰটো পুৰা ভাল পাই গ'ল তে ঈশ্বৰে আপোনাৰ ওপৰত দয়া কৰিছে নে নাই দয়া কৰিছে প্ৰভু যীশু ভাল পাইছো তোমাক ধন্যবাদ দিছো মোৰ জীৱনটো ভাল কৰাৰ বাবে মোক সুস্থ কৰাৰ বাবে তোমাক ধন্যবাদ দিছো আমেন মোৰ জালা গুটলি গাঁৱৰ মই বাইদেউ এটা বিয়া দিছে ইয়াত মোৰ ভিনিজন পেৰালাইজ হৈছিলে প্ৰেছাৰত ভিনি অহা নাই আজি তাৰপিছত বাইদেৱে কৈ থাকে আৰু ভিনিজন তাতে যাই আৰোগ্য হ'ল তুমিও যাবা হাতত মোৰ মাংস আছিল আৰু পেটত এটা মাংস সেইটো আৰু ভৰিৰ বিটো এই পুৰণা বিজি লৈ মোৰ ভৰিৰ বিটো উঠিছিল আৰু ডক্টৰৰ তাতে গ'লেও ভাল নহয় আৰু মাংসটো ডক্টৰৰ তাতেও ভাল নহয় ডক্টৰে কয় হাতৰ মাংসখন হেৰি অপাৰেশ্যন কৰিলে ৰিস্ক ল'ব নোৱাৰে অপাৰেশ্যন কৰিব নালাগে ঔষধ খাই থাকোঁ বুলি কোৱাৰ কাৰণে হোমিঅ' ডক্টৰৰ 3জন হোমিঅ' তাতে খাইছিলোঁ ভাল হোৱা নাই তাৰপিছত বাইদেউ কৈ থকা আছিল তাতে যাবি একো ভাব কৰিব নালাগে হেৰি যোগাযোগ হ'লোঁ তাৰপিছত প্ৰথম অহা দিনায়ে মায়ে মোক প্ৰাৰ্থনা কৰি দিয়াৰ লগে লগে সেইদিনাই মোৰ হাতত মাংসটো একদম সৰু হৈ গৈছে
মাংসটো সৰু হৈ গৈছে টেমাৰ যিটো আছিলে সেইটো সৰু হৈ গৈছে মই যাই কিনে আমাৰ মালিকৰ আগত ক'লো মোৰ হাতৰ মাংস দুচোন আজি একদম হাতটো দেখাবচোন সেইটো ডাঙৰ হৈছিলে সেইটো একদম নাইতা তাৰপিছত মালিকৰ আচৰিত হ'ল হয়তো বুলি এইটো তাৰপিছত পেটত যি আছে 3টা আঙুলি একদম গপচা হৈছিল আৰু পেটতো তাৰপিছত সেইদিনা আহি মই যোৱা ৰবিবাৰে মই আহি পেলাই মাক ক'লোঁ মা মোৰ হাতটোতো ভাল হৈছে এতিয়া পেটতো আছে তাৰপিছত মায়ে প্ৰাৰ্থনা কৰি দিলে মই ঘৰত যাই মালিকক ক'লোঁ মায়ে আজি মোক এনেকুৱা কৈছে পেটত মাংসটো আজি গিলিব কৈছে কি গিলিব কথাবিলাক ভগৱানৰ বাইকৰ কথাটো ভালকৈ বুজিও নাপায় কিন্তু গিলিব কৈছে এতিয়া গিলা নাই দেখোন এতিয়া বুলি মালিকে লাৰি চালাব হয়তো ডাঙৰে আছে তাৰপিছত মই ভাবোঁ ভগৱান 10টামান বজাত লাৰি আছোঁ ঘৰ সাৰি ফালে তাৰপিছত নিজে আত্মাত ইমান সমান পেটে এটা বিজি যেনে সানি দিলে সৰু গাঁতা হয় এনেকুৱা নিজে আত্মী তাৰমানে বীজাণু ওলাইছে আৰু অলপ জিকা পালোঁ তাৰপিছত মালিকক ক'লোঁ মোৰ পেটৰ পৰা কিবা ওলালে ক'লোঁ মালিকে আহি পেলাই চালে যে হয়তে মায়ে যেনেকৈ বাক্য দিছে সেনেকৈ হ'ব পাৰে দে বুলি চিপি একদম হেৰি কৰি দিছে আৰু চেপ্টাই হৈ গ'ল সেইদিনা তাৰপিছত মই আৰু থাকি মই ভাবিলোঁ মা এতিয়া জনাম এতিয়া কিজানি মায়ে ব্যস্ত আছে সেনেকৈ বুলি মই সিদিনা নজনালোঁ সিদিনা আৰু মাক ফোন কৰিলোঁ মাক তাতে জনালোঁ কালিও মাক তাতে জনালোঁ মায়ে কালিও প্ৰাৰ্থনা কৰি দিলা তাৰপিছত মই ভাবিলোঁ আকৌ অলপ আছে নেকি মই আজি মা প্ৰাৰ্থনা কৰি দিয়াৰ পিছত মই আজি চিপি চালোঁ বুলি চিপি চালে দে অকণমান ওলাইছে কালি তাৰপিছত আজি একদম বেছি সমান হৈ গৈছে মা হালেলুয়া পুজি চলাই কোটি ধন্যবাদ